সকলোকে নমস্কাৰ জনাইছোঁ আৰু ৰিয়েলিটি টুথ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি এই ভিডিঅ'টিত টিউটৰ শিক্ষকসকলৰ এটি ধৰ্ণাৰ দৃশ্য আৰু লগতে অপ্ৰাদেশিকৃত শিক্ষকৰ এটা প্ৰেছ মিটৰ দৃশ্য এই ভিডিঅ'ত একেলগে দেখুৱাম। আৰু এই সন্দৰ্ভত এই দুইটা ভিডিঅ'ৰ সন্দৰ্ভত এটা আলোচনা আগবঢ়াম বুলি ভাবিছোঁ। সেয়ে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই যাব। আৰু যিসকল দৰ্শকে মোৰ এই চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে, অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহক আমি প্ৰথম দৃশ্যটি চাওঁ। দৃশ্যটো আছিল ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ দৃশ্য। আৰু ইয়াত আচলতে টিউটৰ শিক্ষকসকলে এটি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল। তেখেতসকল কোনো নহয়, তেখেতসকল আচলতে একোজন শিক্ষক হয়। আৰু শিক্ষক হোৱাৰ পাছতো কিন্তু তেওঁলোকৰ মুখত আপোনালোকে শুনা পাইছে, মন কৰিব যে ন' টিচাৰ ন' ৰেষ্ট বুলি কৈছে। এপইণ্টমেণ্ট লেটাৰ ঘূৰাই লওক, 1200 টকা চলিব নোৱাৰোঁ বুলি কৈছে। আৰু 1200 টকা যদি 6% বৃদ্ধি কৰে তেতিয়াহ'লে আমাৰ 12,720 টকা হয় বুলি কৈছে। শিক্ষক হোৱাৰ পাছতো আচলতে তেওঁলোকে ন' টিচাৰ ন' ৰেষ্ট বুলি কিয় ক'লে? কথা হ'ল তেওঁলোক এটা সময়ত একোখনকৈ ভেঞ্চাৰ স্কুলত তেওঁলোকে কাম কৰিছিল। আৰু যেতিয়াই চৰকাৰে সেই বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিছিল বা প্ৰাদেশিকৃত কৰিছিল, আৰু সেই শিক্ষকসকলক পোনপটীয়াকৈ মানে অন্য শিক্ষকৰ দৰে মৰ্যাদা নিদিলে। তেওঁলোকে একোজনকৈ টিউটৰ শিক্ষক হিচাপে বা টিউটৰ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিলে, য'ত তেওঁলোকক টিউটৰ শিক্ষক হিচাপে তেওঁলোকক নামাকৰণ কৰা হ'ল। টিউটৰ শিক্ষক হিচাপে তেওঁলোকৰ দৰমহা 12,000 টকাকৈ নিৰ্ধাৰণ কৰিছিল। আৰু তেওঁলোকক যিহেতুকে প্ৰতিবাদ বা দাবী জনাই আহিছে, সেইকাৰণে চৰকাৰে 6% বৃদ্ধি কৰিব বুলি ক'লে। আৰু 6% যদি বৃদ্ধি কৰে তেতিয়াহ'লে 12,720 টকা হয় বুলি কৈছে। এতিয়া বৰ্তমান সময়ত যি মূল্যবৃদ্ধি চলি আছে, এই মূল্যবৃদ্ধিৰ সময়ত 12,720 টকাই এটা পৰিয়াল চলাই লৈ যোৱাটো এইটোতো কোনো কাৰণত সম্ভৱ নহয়। গতিকে একেখন স্কুলতে একে পদৰ একে শিক্ষক পদৰ অন্য এজনে কিন্তু 40,000 পৰা 50,000 টকা মাহিলী দৰমহা পাই আছে। আৰু এই টিউটৰ শিক্ষকসকলে মাত্ৰ 12,000 টকা বা 12,720 টকা পাব। এইটোতো আচলতে বহুত চিন্তনীয় বিষয়। তেওঁলোকে এতিয়াও শিক্ষকৰ মৰ্যাদা পোৱা নাই। আৰু জানিব পৰা মতে যদি তেওঁলোকক শিক্ষকলৈ উন্নীত কৰিব লগা হয় বা শিক্ষকলৈ উন্নীত হয়, তেতিয়াহ'লে কিন্তু তেওঁলোকে টেট পৰীক্ষা দি টেট পাছ কৰিব লাগিব। যদি টেট পাছ কৰিব নোৱাৰে তেওঁলোক অদূৰ ভৱিষ্যতে টিউটৰ হৈয়ে থাকিব। তেনেস্থলত
এতিয়া যিহেতুকে এইসকল শিক্ষকৰ বহুতৰে বয়স শেষ হওঁ হৈছে আৰু বহুতৰে হয়তো ৰিটায়াৰ্ড হোৱাৰ সময় হৈ আছে। এইখিনি সময়ত টেট পাছ কৰি পেলাই টিউটৰৰ পৰা শিক্ষকসকলে উন্নীতকৰণ হ'বলৈ যোৱাটো বা উন্নীত হ'ব পাৰিব জানো? সেয়ে তেওঁলোকক শিক্ষকৰ মৰ্যাদা যদি নিদিয়ে তেতিয়াহ'লে তেওঁলোকে সেই টিউটৰ হিচাপে দিয়া যি এপইণ্টমেণ্ট বা টিউটৰ হিচাপে যিটো মৰ্যাদা আছে সেই মৰ্যাদাটো নালাগে বুলি কৈছে আৰু চৰকাৰক লাগিলে ঘূৰাই দিব এই কথাষাৰ তেওঁলোকে। সেয়ে আমি এটা কথাই জানো, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে ইচ্ছা কৰিলে চব কৰিব পাৰে। যদি এই চৰকাৰখনে কিবা আইন কানুন বনাইছে যে টিউটৰসকলে টেট পাছ কৰিবই লাগিব বা টেট পাছ নকৰিলে তেওঁলোকক শিক্ষকসকল উন্নীতকৰণ কৰিব পৰা নাযায়, তেতিয়াহ'লে মোৰ হিচাপত চাবলৈ গ'লে তেনেকুৱা ধৰণৰ আইন কানুন কেইখন পাৰিলে সংশোধন কৰিব লাগে আৰু সংশোধন কৰি এই শিক্ষকসকলক এই টিউটৰ শিক্ষকসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগে। অন্যথাই এইসকল শিক্ষক ক'ত যাব? আৰু শিক্ষক সমাজৰ নিচিনা এটা অনুষ্ঠানে যদি এনেদৰে ৰাজপথত যদি আন্দোলন কৰিবলৈ ওলাই আহিব লগা হয়, তেতিয়াহ'লে ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে? সেয়েহে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি ইচ্ছা কৰে তেতিয়াহ'লে এই টিউটৰ শিক্ষকসকলৰ সমস্যাটো নিশ্চিতভাৱে সমাধান কৰিব পাৰিব। আশা কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টিউটৰসকলৰ সমস্যা সমাধানৰ বাবে নিশ্চয় কিবা এটা ভাল পদক্ষেপ ল'ব। ইয়াৰ পিছত আমি দ্বিতীয় দৃশ্যটি চাওঁ আহকচোন। আজি বহুদিন ধৰি এই সংস্থাটো আমি আন্দোলন কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, ধৰ্ণা অনশন 19 দিন পৰ্যন্ত অনশন কৰিছোঁ। তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা জানুৱাৰী মাহৰ 25 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে তেখেতে এটা ঘোষণা কৰিলে যে প্ৰাথমিকৰণ কৰা হ'ব আৰু আমাক ডিপ্ৰেছ কৰি ৰখা যিখন 17 আইন, এই আইনখনক পূৰ্ণাংগ সংশোধন কৰিছে। এই কথাখিনিত আমি আশ্বস্ত হ'লো আৰু আশ্বস্ত হৈ আচলতে ইমান দিন অপেক্ষাই কৰি থাকিলো। আমি তাৰপিছত কোনো আন্দোলন কৰা নাই, প্ৰতিবাদ কৰা নাই। চৰকাৰখনৰ ওপৰত বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আমাৰ আস্থা আছিল আৰু সেই আস্থা অটুট ৰাখি আমি আন্দোলন বা কিবা নকৰাকে কেৱল শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰি থাকিলো। একেখিনি কথা সেই 17 আইনখনৰ যিকেইটা দফাই আমাক আচলতে বহিষ্কৃত কৰি ৰাখিছে বা আমাক বঞ্চিত কৰি ৰাখিছে, এতিয়া সংশোধনৰ নামত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত যোৱাকালি এখন বিধেয়ক উপস্থাপন কৰিছে। এই বিধেয়কখনত 17 যিখন প্ৰতিবাদী আইন, এই আইনখনৰ প্ৰতিটো দফা
IPMৰ ক্ষেত্ৰত 30জন ছাত্ৰ-ছাত্ৰী লাগে, সেই 30জন ছাত্ৰ-ছাত্ৰীয়ে লাগিব। হাইস্কুলৰ মানে 25জনৰ এতিয়া হৈ আছে 30% পাছ কৰিব লাগিব, চিনিয়ৰ ছেকেণ্ডাৰী 30% পাছ কৰিব লাগে। সেইকেইটাই আপুনি যুদ্ধ কৰিছে। অৰ্থাৎ 17জনৰ যিখিনি আইনৰ দফা, এই দফাখিনি পুনৰ লিখি এইটো সম্পূৰ্ণ এইটো আজব কাহিনী। এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিবেক বিবেচনা কিবা আছে নে নাই, আমি আচলতে সন্দিহা হৈছো। বাক্য এটা নতুনকৈ লিখিলে সেইবোৰ মানে সম্পূৰ্ণ নুবুজাই নহয়, আমাক গুব্ব সাজিব কথা হৈছে। এই দৃশ্যটো মন কৰক, এই দৃশ্যটো সেই আগৰটোৰ নিচিনাই। আগৰটোত তেওঁলোকক ভেঞ্চাৰৰ পৰা তেওঁলোকক প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিলে, কিন্তু তেওঁলোকক টিউটৰ শিক্ষক হিচাপে তেওঁলোকক মৰ্যাদাটো দিলে। কিন্তু এইসকলক বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা নাই। আৰু প্ৰাদেশিকৰণ কৰিবৰ কাৰণে যিকেইটা নৰ্মছ বা যিটো ক্ৰাইটেৰিয়া লাগে, ক্ৰাইটেৰিয়া বান্ধি দিছে, সেই ক্ৰাইটেৰিয়া মতে এই শিক্ষকসকলে যি দেখা যায় প্ৰাদেশিকৰণ নহ'বগৈ, অৰ্থাৎ তেওঁলোক বঞ্চিত হ'ব। মই এটা কথা ক'ব বিচাৰোঁ, যিহেতুকে এইসকল শিক্ষকে জীৱনৰ বহুকেইটা কাল বিনা বেতনে যিহেতুকে বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাৰ ক্ষেত্ৰত বা ছাত্ৰ ছাত্ৰীসকলক জীৱন গঢ়াৰ ক্ষেত্ৰত যিহেতুকে তেওঁলোকে শিক্ষাদান কৰিছিল, সেয়েহে প্ৰাদেশিকৰণৰ নামত ইমান কঠোৰ হ'ব নালাগে বুলিয়ে ভাবোঁ। কাৰণ এই শিক্ষকসকলৰ বয়স কিমান আছে, বয়স একেবাৰে শেষ সময় হৈছে। সেয়েহে যিকেইটা দিন পায় তেওঁলোকে অন্তত এটা মনত শান্তি লৈ পেলাই যাতে বিদ্যালয়ৰ পৰা তেওঁলোকে বিদায় লয়। আৰু এনেও শিক্ষক সমাজে প্ৰেছমিট তথা ধৰ্ণা বা অনশন এনেকুৱা ধৰণৰ আন্দোলনৰ কাৰ্যসূচীবিলাক ল'লে এনেও দেখা চাৰ ভালো নালাগে। সেয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰকাৰখনে যদি এইসকল শিক্ষকৰ ভৱিষ্যত জীৱনৰ নিৰাপত্তাৰ প্ৰতি চিন্তা কৰি কিবা এটা পদক্ষেপ লয়, তেতিয়াহ'লে নিশ্চিতভাৱে ভাল কথা হ'ব। আশা কৰিছোঁ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে নিশ্চিতভাৱে এই শিক্ষকসকলৰ সমস্যাবিলাক সমাধান কৰাৰ চেষ্টা কৰিব। আৰু ইয়াকে কৈ মই এই বিষয়টো ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টি সকলোৱে শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।